মহাকুম্ভমেলাৰ প্ৰভাৱ পৰিছে অসমৰ ৰঙালী বিহুৰ বজাৰত। আপোনালোকে বিশ্বাস কৰিবলৈ টান পালেও এইবাৰ বিহুৰ বজাৰত নাৰিকলৰ নাটনি ঘটিছে। আৰু ইয়াৰ কাৰণ হৈছে এইটোৱেই যে অসমৰ বজাৰৰ যি নাৰিকলৰ চাহিদা, সেই চাহিদা পূৰাবৰ বাবে এনেদৰে বস্তাই বস্তাই নাৰিকল আহে দক্ষিণ ভাৰতৰ পৰা। দক্ষিণ ভাৰতৰ কেৰেলা, তামিলনাডুকে ধৰি কেইবাখনো ৰাজ্যৰ পৰা অসমলৈ নাৰিকল অনা হয় বিক্ৰীৰ বাবে। আৰু এইবাৰ যিহেতু 13 জানুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈকে যি মহাকুম্ভমেলা হৈছিলে, সেই মহাকুম্ভমেলাত প্ৰায় 65 কোটিতকৈও অধিক ভক্তৰ সমাগম হৈছিলে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কোটি কোটি লোক গৈছিলে মহাকুম্ভমেলালৈ। আৰু সেইবাবে বিভিন্ন যি ধৰ্মীয় ৰীতি নীতি, তাৰ বাবে তাত নাৰিকলৰ চাহিদা ব্যাপক ৰূপত বৃদ্ধি পাইছিলে। আৰু তাৰ বাবেই দক্ষিণ ভাৰতৰ পৰা এই সময়খিনিত মহাকুম্ভমেলালৈ ব্যাপক হাৰত কোটি কোটি নাৰিকল প্ৰেৰণ কৰা হৈছিলে। তাৰ বজাৰলৈ বহু কোটি নাৰিকল বিক্ৰীৰ বাবে পঠোৱা হৈছিলে। আৰু নাৰিকলৰ যি ছাপ্লাই চেইন, সেই ছাপ্লাই চেইনত ইয়াৰ প্ৰভাৱ পৰে। আৰু প্ৰভাৱ পৰাৰ বাবেই যিহেতু জানুৱাৰী ফেব্ৰুৱাৰী মাহত নাৰিকলৰ চাহিদা তুংগত উঠিছিলে মহাকুম্ভমেলাত, আৰু তাৰ বাবেই সেই ছাপ্লাই চেইনত ব্যাঘাত জন্মে। আৰু অসমলৈ যিহেতু দক্ষিণ ভাৰতৰ পৰা যিবোৰ নাৰিকল অনা হয়, সেই নাৰিকলৰ যোগান বহু পৰিমাণে হ্ৰাস পায়। আৰু তাৰ বাবেই বৰ্তমান বজাৰত নাৰিকলৰ দাম ব্যাপক হাৰত বৃদ্ধি পাইছে। যোৰহাটৰ যি নাৰিকলৰ পাইকাৰী বিক্ৰেতা আমাৰ সৈতে আছে, আমি জানিব বিচাৰিম যে দাদা, এইবাৰ বজাৰত নাৰিকলৰ জুই চাই দামটো বাঢ়িছে মানে গম পাইছে। কুম্ভমেলাত মিনিমাম আমাৰ নাৰিকল যিমানখিনি আছিলে ষ্টকৰ বা চাউথৰ যিমানখিনি মাল আছিলে, কমপ্লিটখিনি মাল মানে তাতে বেছিভাগ গুচি গ'ল। আৰু 2 নম্বৰ কথা, মালৰ মানে চাহিদাটোও কম আছে বহুত, আৰু সেইবাবে অলপমান মানে দামটো অলপ বাঢ়িছে। আৰু 2 নম্বৰ কথা হ'ল কি, আমাৰ ধৰক কেৰিং চাৰ্জ, ইয়াৰ টেক্স, লেবাৰ, তাৰ পেকেটিং চাৰ্জ অলৰেডি চব মেইনটেনেঞ্চ কৰি পিনি তাৰ মিনিমাম এটা ৰেঞ্জত আমিও চাইছিলোঁ কৰিবলৈ, কিন্তু মালে নাই তেনেকৈ পাবলৈ। সেইটো মানে অকণমান প্ৰব্লেম এটা হৈছে বাৰু এবাৰ, নাইবা নহয়। কিন্তু আগৰ বছৰতকৈ এইবছৰ অলপ দামটো বেছি হৈছে, অলপ বেছি হৈছে অলপ। মানে মহাকুম্ভমেলালৈ যিমান কোটি কোটি নাৰিকল দক্ষিণ ভাৰতৰ পৰা প্ৰেৰণ কৰা হ'ল, তাৰ বাবে এতিয়া অসমৰ বজাৰত নাৰিকলৰ অতি মানে হ্ৰাস পাইছে নেকি বজাৰত? সেইটোৱে মানে তাত প্ৰায়খিনি মাল যদি নোযোৱা হ'লে, তেতিয়া আজি ধৰক এইটো পৰিস্থিতি নহ'লেওহেঁতেন। মানে বজাৰ চাহিদাটো মানে বেছি থাকিলেহেঁতেন বা কম থাকিলেহেঁতেন। আজি যদি মহাকুম্ভমেলাত যদি মালখিনি ধৰক কম ছাপ্লাইমেণ্ট হ'লহেঁতেন, তেতিয়া ধৰক ইয়াত ইমান এটা প্ৰভাৱ নপৰিলেহেঁতেন। সেইটো কথা। আৰু যি মাঘ বিহুৰ সময়ততো নাৰিকলৰ দাম স্থিৰে আছিলে। আমি দেখিছিলোঁ 100 টকাত সৰু আকাৰৰ 3টা নাৰিকল বা ডাঙৰ আকাৰৰ নাৰিকলৰ দাম 40 বা 50 টকা আছিলে, হয়নে? হয় 100 টকাত 3টা 4টা, মানে যিটো সৰু চাইজৰ মাল সেইবিলাক 100 টকাত 3টাও দিছে, 4টাও দিছে। কিন্তু এইবাৰ বেপাৰীসকলে এনেকৈ দিব পৰা অৱস্থা নাই হোৱা, কাৰণ এতিয়া জেগাতে মালৰ দাম বেছি। আৰু আমিও আনি ধৰক আমাৰ কমপ্লিট কেৰিং চাৰ্জৰ পৰা ধৰি টেক্সৰ পৰা ধৰি যিমানখিনি খৰচা হৈ যায়, সেইটোৰ ওপৰত ভিত্তি কৰি আমি গোটেইখিনি কেলকুলেশ্যন মাৰি চাইছোঁ। মানে আমাৰো একো প্ৰফিট নাথাকে, মানে খালি জাষ্ট মানে এটা নিয়ম হিচাপত মানে চলাবৰ কাৰণে মানে মালখিনি অনা হৈছে। আৰু কিমান চাহিদা, এনে কিমান দৰকাৰ হয় যোৰহাটৰ দৰে এখন জিলাত এই বিহুৰ বতৰত বা উৎসৱ পাৰ্বণৰ সময়ত কিমান নাৰিকলৰ প্ৰয়োজন হয়? যোৰহাটত মানে ধৰক না, এনেইতো আমাৰ অফ টাইমত মিনিমাম আমি 4 বা 5খনৰ গাড়ীৰ ভিতৰত আমি ৰাখোঁ ষ্টকত। কিন্তু বিহু টাইমত ধৰক যিয়ে নেকি এতিয়া গণেশ পূজা আহি আছে, বিহু, সেইটো কাৰণে মিনিমাম ধৰক মাহটোত কম হ'লেও 15 বা 16খন গাড়ী আমাৰ মিনিমাম দৰকাৰ হয়। আৰু আমাৰ ইয়াৰ পৰাও ধৰক আউটছাইডত যেনে গোলাঘাট হওক, শিৱসাগৰ হওক, সোণাৰী হওক, বৰহাট হওক, সেই চাইডেও মাল ছাপ্লাই হয় আৰু মৰিয়নিও যায় লগতে। কিন্তু বাকী আৰু যোৰহাটত অইন 2-এজন পাৰ্টিও আছে, তেওঁলোকে নগাঁৱৰ পৰা মানে কেয়াৰ কৰি আনে সৰু গাড়ীত। আৰু বাকী ডাঙৰ গাড়ী বুলিব ক'বলৈ গ'লে মিনিমাম মানে একটা ছিজন টাইমত 16 বা 15খনৰ ভিতৰত গাড়ী দৰকাৰ হয়। এখন গাড়ীত কিমান নাৰিকল আহে? এখন গাড়ীত 520 পৰা ধৰক 510 এনেকৈ বস্তা আহে। আৰু এবস্তাত কিমান নাৰিকল থাকে? এবস্তাত আমাৰ ধৰক মোটামুটি 100 পিছৰ পৰা ধৰি মিনিমাম 150, 80, 70, মানে যিমান চাইজটো ডাঙৰ হৈ যাব ইমানে কণ্টেণ্টটো মানে কমি আহিব। সেইটো কথা। আমি ইতিমধ্যে জনালোঁ যে মহাকুম্ভমেলাৰ বাবে কেনেদৰে অসমৰ বজাৰত, বিহুৰ বজাৰত প্ৰভাৱ পৰিছে, যে এইবাৰ আখলত নাৰিকলৰ জুতি লগোৱা যিসমূহ খাদ্য সম্ভাৰ প্ৰস্তুত কৰা হয় তাত প্ৰভাৱ পৰিব। আৰু নাৰিকলৰ খুচুৰা মূল্য কিমান দামত বিক্ৰী হৈ আছে, আমি কিছু সেই তথ্যও আমি জনাব বিচাৰিছোঁ। যিহেতু বজাৰত নাৰিকলৰ যি যোগান সেয়া হ্ৰাস পোৱাৰ বাবে মূল্য বৃদ্ধি হোৱাৰ কথা আমাক জানিবলৈ দিছে। আৰু ইয়াতে যি ব্যৱসায়ী আছে, আমি যদি সম্ভৱ হয় তেওঁলোকৰ পৰা জানিব বিচাৰিম যে নাৰিকলৰ দাম
জানিবলৈ চেষ্টা কৰিম যে কিমান টকাত নাৰিকল বিক্ৰী ইয়াতে হৈ আছে আমি সেয়া জানিবলৈ চেষ্টা কৰিম যিহেতু আমি ইয়াৰ পূৰ্বে উল্লেখ কৰিছোঁ যে মহাকুম্ভ মেলাৰ বাবে নাৰিকলৰ যি যোগান সেই যোগান হ্ৰাস হৈ পৰাৰ ফলত বৰ্তমান ইয়াতে আমি যি দেখিবলৈ পাইছোঁ যে নাৰিকলৰ মূল্য ব্যাপক হাৰত বৃদ্ধি পাইছে আৰু যিহেতু বজাৰত আমি দেখিবলৈ পাইছোঁ যে নাৰিকলৰ যি বিক্ৰী সেই বিক্ৰীৰ বাবে যিসমূহ নাৰিকল ৰখা হয় সেই নাৰিকলৰ ইয়াতে যি তেওঁলোকৰ ব্যৱসায়ীসকলৰ যি ষ্টক এই ষ্টকো বহু পৰিমাণে হ্ৰাস পোৱা আমি দেখিবলৈ পাইছোঁ আৰু যিহেতু ইয়াতে আমি বজাৰত দাদা নাৰিকল ৰাখিছে নেকি নাৰিকল নাই হয় আমি হয় আৰু আমি যি দেখা পাইছোঁ যে বজাৰত বহু স্থানত আমি নাৰিকলৰ যেনেধৰণে ইয়াৰ পূৰ্বতে বিহুৰ বতৰত যিধৰণে আমি নাৰিকল বিকা পথৰ কাষত নাৰিকল বিকা দেখিবলৈ পাওঁ কিন্তু এইবাৰ সেয়া আমি দেখিবলৈ পোৱা নাই আৰু বহু কম পৰিমাণেহে নাৰিকল ইয়াতে বিক্ৰা দেখিবলৈ পাইছোঁ দাদা ওচৰ পাজৰে গ'লোঁ কিন্তু ইয়াতে নাৰিকল নাই ৰোড ছাইডত বেছিকৈ ৰোড ছাইডত মানে তেনেকৈ ইয়াত দুই এজন ৰাখে দামৰ কাৰণে তেনেকৈ ৰখা নাই চাগে আপুনি যদি ইটো ছাইডত যায় পোৱা যাব বাৰু নহ'লে অলপ আগত আছে বাৰু আৰু মাল মানে তেনেকৈ তেওঁলোকেও বিকিবলৈ অলপ অসুবিধা হৈছে আমাৰ যেনেকৈ সুবিধা হৈছে তেওঁলোকেও সুবিধা হৈছে কাৰণ ৰাইজক কম খোৱালে আগত এতিয়া পটককৈ দামটো বাঢ়িছে সেইটো হিচাপত মানে অকণমান প্ৰব্লেম এটা হৈছে আৰু তেওঁলোকে যিহেতু নেকি মানে এইবাৰ আমাৰ মানে আগতবাৰ যেনেকৈ মাঘৰ বিহুত আমি 10ৰ পৰা বা 15-16খনতো গাড়ী আনিছিলোঁ এইবাৰ তেনেকৈ আনিব পৰা নাই এইবাৰ কেইখন গাড়ী আহিছে এইবাৰ যোৱাতলৈ মানে মিনিমাম আপোনাৰ 3খন গাড়ী আহিলে খালি বাকী আৰু চব আউটাৰ চাইডৰ পৰা মাল অনা হৈছে কোনো জেগাতেই মাল নাই আচলতে মালেই নাই জেগাতেই নাই মাল আৰু 2 নম্বৰ কথা আগৰ যিটো ৰেট আছিলে তেওঁলোকৰ নিৰ্ধাৰণ কৰা ৰেটটো আছে তাতকৈ মানে বাই ডাবল হৈ গ'ল বাৰু ৰেটটো বহুত হৈ গৈছে ইয়াৰ প্ৰব্লেমটো এইটো কাৰণে মানে কুম্ভ মেলা যিমানখিনি মাল ইয়াৰ পৰা মানে তাৰপৰা গুচি গ'ল সেইটো কাৰণে অলপ শ্বৰ্ট হৈছে মাল নোহোৱাও নহয় মানে ঠিক আছে ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে আমি জনালোঁ যে পূৰ্বতে এই সময়ছোৱাত যোৰহাটৰ দৰে জিলালৈ প্ৰায় 14-15 ট্ৰাক নাৰিকল অনা হয় বহিৰাজ্যৰ পৰা কিন্তু এইবাৰ মাত্ৰ 3 ট্ৰাকহে নাৰিকল ইয়ালৈ আহিছে তাৰ বাবে চাহিদাতকৈ যোগান হ্ৰাস পোৱাৰ বাবে নাৰিকলৰ মূল্য আকাশলংঘী হৈছে একোটা সৰু নাৰিকল বিক্ৰী হৈছে 40-50 টকাত আৰু ডাঙৰ আকাৰৰ নাৰিকল 60 টকাৰ পৰা 100 টকা দৰত বজাৰত ইতিমধ্যে বিক্ৰী হোৱা আমি দেখিবলৈ পাইছোঁ আৰু এনেদৰে মহাকুম্ভ মেলাই অসমৰ বিহুৰ বজাৰতো ব্যাপক হাৰত প্ৰভাৱ পেলাইছে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ